श्री लक्ष्मीनारायण एकादशी संघद्वारा आयोजित श्रीमद् भागवत सप्ताह महापुराण सञ्चालन भइरहेको छ। आसामको तिनसुकिया जिल्लाको कोरियापनी 3 नम्बर उदयपुर जागुनमा आजको प्रथम दिनमा मुख्य अतिथिको रूपमा आसामको माजुलीबाट आउनुभएको सत्र अधिकारी श्री श्री देवानन्द देव गोस्वामीको गरिमय उपस्थिति देख्नु सकियो। यसै दिन कार्यक्रमको प्रारम्भिक चरणमा कथाभ्यास पण्डित पुरुषोत्तम शास्त्रीज्यू र उपव्यास पण्डित जगन्नाथ दाहालज्यूको मुखबिन्दबाट प्रवचन हुँदैछ। आगामी 6 मार्च 2025 मा लक्ष्मीनारायण मूर्तिको प्राण प्रतिष्ठाको कार्यक्रम पनि आयोजना गरिएको छ। धन्यवाद। हजुर, मेरो नाम सुस्मिता उपाध्याय हो। मलाई साह्रै आनन्द आएको छ। हजुर, আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে ভগৱানৰ কৃপাত আপুনি আৰু অধিক উজ্জীৱিত হওক, এয়াই ভগৱন্তৰ ওচৰত আমাৰ প্ৰাৰ্থনা। শ্ৰদ্ধাৰে বিনীত উদযাপন সমিতিৰ হৈ শ্ৰী অচ্যুত উপাধ্যায় কাৰিকৰী সভাপতি, শ্ৰী গিৰিজা প্ৰসাদ উপাধ্যায় মুখ্য সম্পাদক, প্ৰাণ প্ৰতিষ্ঠা তথা সম্পাদক সভাপতি লগাই বিষয়সকলক তেখেতক অৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমি উদযাপন সমিতিৰ সকলো বিষয়ৰ বাবে অতিকে উৎসাহিত হৈছোঁ আৰু আমি নিজকে অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ আমাৰ মাজত আমাৰ পৰম শ্ৰদ্ধেয় গুৰুদেৱ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামীদেৱে আমাৰ প্ৰাণ প্ৰতিষ্ঠা তথা ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞস্থলীত উপস্থিত হৈ তেখেতৰ পদধূলি তথা অমৃত বাণীৰে আমাৰ আশীৰ্বাদ প্ৰদান কৰিলে। তেখেতে অতি সুন্দৰকৈ আমাৰ ভাগৱতৰ মূল সাৰাংশ চমুকৈ হ'লেও আমাক ব্যক্ত কৰিলে। তেখেতৰ জ্ঞান জ্যোতিয়ে আমাক আধ্যাত্মিক আৰু নৈতিক উত্থানৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগালে। আমি গুৰুদেৱক আমি হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ বহুমূল্য সময়ৰ পৰা আমাক এই সুভাষিক আৰু এই সুযোগ প্ৰদান কৰিলে। আমি তেখেতক আদৰিব পাৰিলোঁ। লগতে আজি এতিয়া আমাৰ কথাব্যাস শ্ৰীযুত পুৰুষোত্তম শাস্ত্ৰীদেৱে ইয়াৰ পৰৱৰ্তী ভাগৱত কথা পাঠ তথা প্ৰবচন আৰম্ভ কৰিব। আৰু ইয়াৰ দ্বাৰাই মই সকলো ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোক সকলোৱে আমাৰ এই আয়োজনত সন্মিলিত হওক, উপস্থিত হওক, আমাৰ উৎসাহিত কৰক। আপোনালোক সকলোৱে ইয়ালৈ আহি ভাগৱত শ্ৰৱণ আৰু প্ৰসাদ গ্ৰহণ কৰিলে আমি উদযাপন সমিতি নথৈ আনন্দিত হওঁ। সেয়েহে আপোনালোকক বিনম্ৰভাৱে অতি কাতৰেৰে সকলো ৰাইজক মই এই স্থলীত উপস্থিত হৈ আমাক সহযোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আমাৰ এই অনুষ্ঠান অহা ইংৰাজী 10 তাৰিখলৈকে চলিব। ধন্যবাদ। সকলোৱে ৰাইজে সহযোগিতা কামনা কৰিলোঁ। आसाय गोविन्दाय नमो नमः। हजुर, यो आसामको तिनसुकिया जागुन 3 नङ उदयपुर कोरियापानी श्री श्री एकादशी लक्ष्मीनारायण धाममा सप्ताह दिन भागवत महाज्ञान यज्ञको आयोजन गरिएको छ। आज त्यसको प्रथम दिन हो। यसमा हाम्रा गोर्खाहरूले हाम्रो आसाममा बसेको सबै भाषाभाषीलाई एकत्रित गर्नको प्रयास गर्नुभएको छ। अहिले जुन चलेको छ समाजमा एउटा उच्छृङ्खल भयो, युव उच्छृङ्खल भयो, त्यसको मूल कारण हो हामीहरूको संस्कृत भाषाको अध्ययन नभएर। संस्कृतमा नीति श्लोक छन्, ती नीति श्लोक अध्ययन गर्नु भने यो युव उच्छृङ्खल हट्छ र संस्कृत भाषा अध्ययन गर्न आवश्यक छ।
यस्तो भने संस्कृतमा त भाषा कठिन हो। जस्तै हाम्रो गोर्खाली त अति सजिलो छ, संस्कृतबाटै शब्द सबै शब्द संस्कृतबाटै आएका छन् गोर्खा भाषामा। र गोर्खालीले चाहिँ संस्कृत पढ्न अति आवश्यक, अरूले त पढ्छ नि, हामीहरू ठुलो विद्वान हुनुपर्छ भने त संस्कृत पढ्न आवश्यक छ। आज यहाँ गुरुजीहरूले संस्कृत पढेरै ठुलो विद्वान हुनुभएको छ। संस्कृत आवश्यक छ, विद्यालयमा संस्कृत अध्ययन गर्न आवश्यक। सरकारलाई मेरो आह्वान छ, हर विद्यालयमा प्राइमेरी सेसनमा संस्कृतका श्लोक अध्ययन गराउनु, गीता आवृत्ति गराउनु, गीताका श्लोक व्याख्या। महाप्रभु श्री श्री देवानंद देव गोस्वामी देव निमंत्रणार लगते तेखेतक विधिपूर्वक आदरणी उ सेवा আগবঢ়াবলৈ তথা আমাৰ ভাগৱত মঞ্চক সুপৰিচালনা কৰাত মাৰ্গদৰ্শক উ সেৱা আগবঢ়ালে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম। অৱশেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে ভগৱানৰ কৃপাত আপুনি আৰু অধিক উজ্জীৱিত হওক, এয়াই ভগৱন্তৰ ওচৰত আমাৰ প্ৰাৰ্থনা। শ্ৰদ্ধাৰে বিনীত উদযাপন সমিতিৰ হৈ শ্ৰী অচ্যুত উপাধ্যায়, কাৰ্যকৰী সভাপতি শ্ৰী গিৰিজা প্ৰসাদ উপাধ্যায়, মুখ্য এয়া ৰমণী গগৈ, লগত আছে আৰু মনীন্দ্ৰ বৰুৱা। গতিকে এইকেইজনক মই উদযাপন সমিতিক সম্বৰ্ধনা জনাই অনুৰোধ জনাইছোঁ। আমি ইয়াত যিটো কথা কৈ আছো, এই কথাটো আপোনালোকক সুচাৰুৰূপে শ্ৰৱণ কৰাবলৈ সাউণ্ড ছিষ্টেমত যিজন ভাইটি আছে শ্যাম শৰ্মা, তেখেতকো মই উদযাপন সমিতিক সম্বৰ্ধনা জনোৱাৰ অনুৰোধ জনাইছোঁ। মই সম্বৰ্ধনা জনাবলৈ আপোনালোকে ইয়াত মঞ্চত বহি আছে, এই মঞ্চত আটকধুনীয়াৰে সজাই কৰিছে যিজন ব্যক্তি শিল্পীকাৰ বিশ্বকৰ্মা বুলি ক'ব লাগিব, কৰে গৃহ নিৰ্মাণ কৰে। গতিকে বিৰছা কুৰ্মী, এই বিৰছা কুৰ্মী ভাইটিকো মই